নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচন জিকিবৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ কৌশল ব্যৱহাৰ কৰিব। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক বহুতে কমেণ্ট কৰিছে, মোক ফোন যোগেদি মোৰ লগত বাৰ্তালাপ কৰিছে যে পঞ্চায়ত নিৰ্বাচন জিকিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ কৌশল ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব। মই তেখেতসকলকো সহায় কৰিব বিচাৰিছো আৰু যিসকলে এইবাৰ পঞ্চায়ত নিৰ্বাচনত পাৰ্টিচিপেট কৰিম বুলি ভাবিছে মই তেখেতসকলকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো। আপুনি বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰিব, আপুনি যিখিনি জানে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কৌশল ব্যৱহাৰ কৰিব সেইটো হৈছে ডোৰ টু ডোৰ কেম্পেইন। যিটো আমি ঘৰে ঘৰে প্ৰচাৰ কৰিব যাওঁ, সেই কাৰ্যসূচীটো আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা কৰে। বিভিন্ন ধৰণৰ আপুনি মিটিং কৰিব, ৰাজহুৱা স্থানত আপুনি মিটিং কৰিব, চোতাল বৈঠক কৰিব, কিন্তু কেতিয়াবা এনেকুৱা হয় যে যিখিনি মানুহ আপোনাৰ মিটিঙত আহিছে তেখেতে আপোনাৰ বিৰোধীৰ মিটিঙতো তেখেতসকলে গৈছে, কাৰণ সেই ক্ষেত্ৰত আপোনাৰ যিটো টকা পইচাৰ যিটো ভূমিকা, কোনোবাই যদি বেছি পইচা দিছে তেখেতৰ হৈ প্ৰচাৰ কৰিব, এনেকুৱা ধৰণৰ সমস্যাৰ আপুনি মুখামুখি হ'ব। আপুনি ধৰিব নোৱাৰিব যে কোন কাৰ ফালে আছে। কিন্তু ডোৰ টু ডোৰ যিটো কেম্পেইন, সেই কেম্পেইন যদি আপুনি ঘৰে ঘৰে আপোনাৰ লগত যাওঁতে দুই এজন আপোনাৰ শুভাকাংক্ষী লৈ যাব, গৈ পেলাই এটা কাৰ্যসূচী, এই কাৰ্যসূচীটোৰ নাম ৰাখিব প্ৰণাম কাৰ্যসূচী। এই কাৰ্যসূচীটো মই নিজে ভাবিছো আপোনালোকে অন্য ধৰণৰ নামো ৰাখিব পাৰে, কাৰণ মই সেইকাৰণে কৈছো যে প্ৰণাম কাৰ্যসূচী সেইকাৰণেই নামটো ৰাখিব, কাৰণ আপুনি গৈ পেলাই ঘৰৰ গৰাকীক প্ৰণাম কৰিব, সেৱা ল'ব, যে ক'ব যে মই এইবাৰ নিৰ্বাচনত আপুনি মেম্বাৰ বা জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে যদি থিয় হৈছে, দেন আপুনি ক'ব যে মই অমুক পদবীত মই থিয় হৈছো, আপোনালোকৰ আশীৰ্বাদ লাগে, আপোনালোকৰ নিজৰ সন্তান ভাবি মোক আশীৰ্বাদ কৰিব। এই কথাখিনি আপোনালোকে প্ৰকাশ কৰিব ঘৰৰ গৰাকীক। আৰু এটা কথা লক্ষ্য ৰাখিব, যেতিয়া আপুনি প্ৰাৰ্থী হৈ যাব, তেখেতসকলৰ যি সমস্যা আছে, তেখেতসকলে কি ক'ব বিচাৰিছে, এই কথাবোৰ মন দি শুনিব। আপুনি নিজে কথা কম ক'ব, আৰু আপোনাৰ লগত যোৱা যিসকল ব্যক্তি আছে, আপোনাৰ যিসকল শুভাকাংক্ষী আছে, তেখেতসকলক কথা কমকৈ নিবলৈ ক'বলৈ দিব। কাৰণ কথা বেছি ক'লে তেখেতসকলে অনুভৱ কৰিব তেখেতে বেছি বকি আছে। আপুনি প্ৰাৰ্থী, সেইকাৰণে বিনয়ী হৈ কথাখিনি ক'ব আৰু খুব মন দি তেখেতসকলৰ কথাখিনি শুনিব যে তেখেতসকলে ক'ব বিচাৰিছে কি। কাৰণ বিগত বৰ্ষত হয়তো আপোনাৰ দৰেই কোনোবা প্ৰাৰ্থী তেখেতসকলৰ ঘৰত গৈছিল আৰু কৈছিল যে মই জিকি অহাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ সমস্যা বা গাঁৱৰ সমস্যা মই সমাধান কৰিম, কিন্তু নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ল আৰু তেখেতে সেই কথাবোৰ পাহৰি গ'ল। কাৰণ মানুহৰ মনত যথেষ্ট পৰিমাণে খং থাকে, কাৰণ এনেকুৱা বহু প্ৰাৰ্থী থাকে যে নিৰ্বাচনৰ সময়ত মিছা কথা কয়। আপুনি মিছা কথা ক'বলৈ যত্ন নকৰিব, কাৰণ আপুনি ওৱান টাইমৰ কাৰণে প্ৰাৰ্থী নহয়। ভৱিষ্যতত যদি এগৰাকী ভাল ৰাজনীতিবিদ হ'ব বিচাৰিছে, আত্মবিশ্বাসৰ সৈতে আৰু সঁচা কথাবোৰ মানুহৰ আগত সদায় প্ৰকাশ কৰিবলৈ যত্ন কৰিব। কাৰণ চাওক, ৰাজনীতিত বহু ব্যক্তি আহে, এটা সময়ত বিলীন হৈ যায়, পৰৱৰ্তী সময়ত মানুহে খুব বেয়া পাই থাকে কাৰণ তেখেতৰ আচৰণ ভাল নাছিল। ৰাজনীতিত যেতিয়া পদাৰ্পণ কৰিছে, মানুহৰ ঘৰে ঘৰে গৈছে, মানুহক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু পৰৱৰ্তী সময়ত তেখেতৰ যি আচাৰ ব্যৱহাৰ, মানৱতা শূন্য, মানুহৰ লগত ব্যৱহাৰ কৰিব নাজানে, এই ভুলবোৰ নকৰিব। এই প্ৰণাম কাৰ্যসূচীত যেতিয়া আপুনি যাব, লগত এখন ডায়েৰী লৈ যাব। তেখেতে কি বিচাৰিছে, তেখেতে কি ক'ব বিচাৰিছে, ইম্পৰ্টেণ্ট কথাখিনি আপুনি নোট কৰিব, আপুনি লিখি ল'ব। লিখি লৈ পেলাই সেই কথাবোৰ যাতে আপুনি পৰৱৰ্তী সময়ত যেতিয়া জিকি আহিব, কাৰ্যক্ষেত্ৰত যাতে প্ৰয়োগ কৰিব। এতিয়া যেতিয়া আপুনি দিনটো নিৰ্বাচনৰ কাৰ্যসূচীত ব্যস্ত থাকিব, তেতিয়া আপুনি বিভিন্ন ধৰণৰ মেল মিটিং আপুনি কৰিলে, চোতাল বৈঠক কৰিলে, কিন্তু সন্ধিয়া যেতিয়া আজৰি পায় আপুনি প্ৰণাম কাৰ্যসূচীটো কৰিব। প্ৰণাম কাৰ্যসূচী মিনছ ডোৰ টু ডোৰ কেম্পেইন, এই কামখিনি কৰিব। এতিয়া মেম্বাৰ যদি আপুনি নিৰ্বাচন খেলে, তেতিয়াহ'লে আপোনাৰ গাঁৱত হয়তো 1000 বা 1000+ ভোটাৰ হ'ব, বা 1500 এনেকুৱা ভোটাৰ হ'ব, ইয়াতকে বেছি নহ'ব চাগে, 2000ৰ তলতে থাকে। কিন্তু আপুনি ধৰক ফেমিলি কিমান হ'ব, 400 বা 500 ফেমিলি হ'ব আপোনাৰ গাঁৱত। কিন্তু আপুনি যদি 400 ফেমিলিত আপুনি নিজেও যাব পাৰিব। পাৰ ডে যদি আপুনি 20 ফেমিলি যদি গৈ পেলাই কেম্পেইন কৰে, ঘৰে ঘৰে যিটো ডোৰ টু ডোৰ কেম্পেইন, আপুনি এজন তত্ত্বাৱধায়ক ৰাখিব। যদি মেম্বাৰ খেলে দেন তত্ত্বাৱধায়ক নাৰাখিলেও হ'ব, কিন্তু আপুনি যদি কাউন্সিলৰ খেলে বা জিলা পৰিষদ খেলে, আপোনাৰ যিটো পৰিসৰ যথেষ্ট ডাঙৰ হ'ব, বিভিন্ন বহুতো গাঁও থাকিব, বুথ থাকিব, পঞ্চায়ত থাকিব আপোনাৰ আণ্ডাৰত। আপুনি সকলো ঘৰত নিজে যাব নোৱাৰিব, যিমানখিনি পাৰিব আপুনি নিজে যাব, কিন্তু আপুনি এটা গোট বনাব, 4-5 জনীয়া এটা গোট বনাব প্ৰতিটো গাঁৱত। গোটত যিখিনি মানুহ ৰাখিব, বিশ্বাসী মানুহ ৰাখিব,
বিশ্বাসী মানুহ ৰাখিব আৰু সামাজিক গ্ৰহণযোগ্যতা থকা মানুহ ৰাখিব তেখেতসকলে ঘৰে ঘৰে যাব আপোনাৰ হৈ পেলাই প্ৰাৰ্থীৰ হৈ পেলাই যাব গৈ পেলাই আশীৰ্বাদ ল'ব প্ৰাৰ্থীৰ হৈ পেলাই আৰু তেখেতসকলে গৈ পেলাই যেতিয়া যাব প্ৰণাম কৰিব যে আমি অমুকৰ হৈ আহিছো এবাৰ সমূহ ৰাইজৰ আশীৰ্বাদত তেখেতে প্ৰাৰ্থী ৰূপে থিয় দিছে তেখেতক আপোনালোকৰ বহুমূলীয়া ভোটটো দি কৃতাৰ্থ কৰিব বা আশীৰ্বাদ কৰিব কথাখিনি কওঁতে বিনয়ী হৈ ক'ব আৰু কথা কম ক'বলৈ দিব ঘৰৰ গৰাকীয়ে প্ৰাৰ্থীগৰাকীৰ বিষয়ে কি বিচাৰে কেনেকুৱা ধৰণৰ বিচাৰে এই কথাবোৰ নোট কৰিব দিব এনেকৈ কিমান দৈনন্দিন তেখেতসকলে ডোৰ টু ডোৰ কেম্পেইন কৰি আছে ইয়াৰ এটা তথ্য ৰিপৰ্ট কৰিব মানে তথ্য বনাব আপুনি আৰু এই গোটেই কাৰ্যসূচী পৰিচালনা কৰিবৰ কাৰণে এজন তত্ত্বাৱধায়ক দিব আপুনি যে ধৰক গাঁৱে গাঁৱে যদি পাৰে আপোনাৰতো শুভাকাংক্ষী থাকিবই ভাল মানুহ এজন আপোনাৰ সহতত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিব বা আপুনি দায়িত্ব দিব আৰু এজন গোটেই কাৰ্যসূচীটো মনিটৰিং কৰিবৰ কাৰণে এজন তত্ত্বাৱধায়ক দিব যে অমুক গাঁৱত আজি কিমান প্ৰণাম কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল এনেকৈ আপুনি কামখিনি কৰিব আশা কৰোঁ আপোনাৰ নিৰ্বাচনত জয়ী হোৱাৰ বাট মুকলি হ'ব মানুহে আপোনাক বিশ্বাসত ল'ব ইয়াৰ উপৰিও এবাৰ যদি আপুনি পঞ্চায়ত নিৰ্বাচনত জয়ী হ'ব বিচাৰিছে মোৰ এই পঞ্চায়ত নিৰ্বাচনৰ ওপৰত লিখা এই ফাইলটো আপুনি অধ্যয়ন কৰক এই ফাইলটো পঢ়িলে আপুনি বিভিন্ন কথা জানিবলৈ সক্ষম হ'ব কেনেকৈ নিৰ্বাচন পৰিচালনা সমিতি বনায় কেনেকুৱা ধৰণৰ বিভাগবোৰ দিয়ে বা কেনেকুৱা ধৰণৰ কৌশল ব্যৱহাৰ কৰিলে আপুনি ৰাজনীতিত আপুনি সাকসেস হ'ব বা মিটিঙত গলে কেনেকৈ কথা পাতিব সুতাল বৈঠকত কেনেকৈ কথা পাতিব আপুনি নিজাববীয়াকৈ কেনেকৈ কৌশল ব্যৱহাৰ কৰিব এই গোটেই কথাবোৰ এই ফাইলত সন্নিবিষ্ট কৰা আছে আৰু আটাইতকৈ ডাঙৰ কথা আপুনি ভাষণ সুন্দৰকৈ দিব লাগিব মেল মিটিঙত যেতিয়া আপুনি যাব আপোনাৰ ভাষণৰ প্ৰতি মানুহ আকৰ্ষিত হৈ পেলাই আপোনাক ভোট দিব দেন আপোনাৰ কথা কোৱাৰ শৈলী ভাল হ'ব লাগিব কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব এই গোটেই কথাবোৰ এই কিতাপখনত লিখা আছে এই ভাষণ অভ্যাস কিতাপখনত আপুনি যদি পঢ়ে আপুনি ভাষণ দিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ গৈছে পঞ্চায়ত নিৰ্বাচনৰ ওপৰত মোৰ এই ফাইলটো মানুহে মোৰ পৰা নিছে যদি আপোনাৰ প্ৰয়োজন আছে মোৰ নাম্বাৰ হৈছে 8723909238 মই স্ক্ৰিনত মোৰ নাম্বাৰটো মই দি দিছো আপোনালোকৰ প্ৰয়োজন হলে মোক যোগাযোগ কৰিব মই আপোনালোকৰ ঘৰলৈকে এই কিতাপখন আৰু এই ফাইলটো পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম আপুনি চাওক নিৰ্বাচন খেলিব আপোনাক বহু মানুহে পজিটিভ কথা ক'ব আপোনাক নেগেটিভ কথাও ক'ব আপোনাক লগত থকা মানুহে কিছুমানে সাপোৰ্ট কৰিব কিছুমানে এনে আপোনাৰ লগত থাকিব কিন্তু মনৰ পৰা আপোনাক সাপোৰ্ট নকৰিব এনেকুৱা ধৰণৰ মানুহৰ মুখামুখি হ'ব আপুনি কাৰোবাৰ পৰা কিবা কৌশল যদি বিচাৰে হয়তো আপোনাক পজিটিভও দিব আপোনাক নেগেটিভ কথাও কৈ দিব সেইকাৰণে কাকো একো সুধিবও নালাগে এই কিতাপখন আৰু এই পঞ্চায়তৰ ফাইলটো যদি আপুনি পঢ়ে কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত মই ইয়াতে ইনক্লুড কৰিছো আপুনি যদি পঢ়ে মই ভাবো এই পঞ্চায়ত নিৰ্বাচন আপুনি সুন্দৰকৈ জিকি আহিব পাৰিব ধন্যবাদ